আজিতো দ্ৰুতগতিত প্ৰস্তুতি চলি আছে। এতিয়া কথাটো হ'ল মানে অহা ২৪ তাৰিখে সিদিনাখন ভাৰতৰ আমাৰ প্ৰধানমন্ত্ৰী মহোদয় আহিব আৰু তাতে আমাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব। প্ৰায় ৮,০০০ৰ কথা আছিলে, ৭,৫০০ ল'ৰা ছোৱালীয়ে নাচিব। গতিকে তাৰ কাৰণে গোটেই LAC ৱাইজত এতিয়া তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজত চব প্ৰেক্টিছ চলি আছে দোষো দিশে আৰু প্ৰেক্টিছটো চলি আছে আৰু অহা ২৪ তাৰিখৰ কাৰণেহে বাট চাই আছে ল'ৰা ছোৱালীবিলাকে। আৰু গোটেই অসমত মানে বিৰাট এটা ঝুমুৰ নৃত্য গীতৰ এটা আলোড়নৰ সৃষ্টি হৈছে। বহুত ভাল হৈছে এইটো। তো গতিকে কি ক'ম আৰু ভাৰত চৰকাৰ, আমাৰ অসম চৰকাৰে, মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ সাংস্কৃতিক মন্ত্ৰী মহোদয় যিটো পদক্ষেপ লৈছে তাৰ কাৰণে আমি মন্ত্ৰী মহোদয়ক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি ভাগ্য যে আমাৰ ল'ৰা ছোৱালীবিলাকে আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত নৃত্য গীত কৰিব। গতিকে ক'বলৈ আৰু কোনো ভাষা নাই। অতি সুন্দৰ সেই দিনটোলৈ বাট চাই আছে প্ৰত্যেকে, চবেই। ঠিক আছে। চাহ জনগোষ্ঠীৰ ঝুমুৰ বুলি ক'লে কেৱল ঝুমুৰেই নহয়, ঝুমুৰৰ বহুত বিভাগ থাকে আৰু ঝুমুৰটো প্ৰদৰ্শন কৰা হয় কৰম পৰৱত। এই কৰম পৰৱত গোটেই নিশা যদি মানে কৰম আখৰাত মানে সেই ঝুমুৰ নৃত্য গীত নচা হয়। আৰু ঝুমুৰ বুলি ক'লে মানে একেবাৰে ঝুম পাতি সকলোৱে একেলগে গীত নৃত্য কৰিব লাগে, নাচিব লাগে, গাব লাগে, আনন্দ ফূৰ্তি কৰিব লাগে। তো গতিকে প্ৰথম অৱস্থাত এই গোটেই নিশাটোৰ ভিতৰত 4টা প্ৰহৰ থাকে এটা নিশাত। এটা প্ৰথম প্ৰহৰ, দ্বিতীয় প্ৰহৰ, চতুৰ্থ আৰু অন্তিম প্ৰহৰ, নহয় জানো? তো গতিকে এই প্ৰথম প্ৰহৰত যেতিয়া কৰম আখৰা যেতিয়া আৰম্ভ হয়, কৰম নৃত্য গীত, তেতিয়া তাত আখৰা বন্দনা কৰা হয়। তাতে মানে আখৰা বন্দনা কৰি সৰস্বতী মাইগ বুলি আখৰা বন্দনা ব্ৰজনাৰী মদনে ঝুমুৰ লাগল ভাৰী, এই গীতবিলাক গোৱা হয়। তাৰপিছত ডাঁড়চালীয়া গীত গোৱা হয়। ডাঁড়চালীয়া মানে কি? ডাঁড় মানে কঁকালত ধৰি ঝুম পাতি একেলগে নচা গীতবোৰক ডাঁড়চালীয়া গীত বুলি কোৱা হয়। গতিকে এই তাৰপিছত ডাঁড়চালীয়া গীত গোৱা হয়, যেনেকৈ ঢোল বাদন মাদল শুনি নিন্দ নাই মোৰ চৈখে ধ্বনি, হামে আৱলি ধ্বনি, নাচে আৱলি ধ্বনি শুনিকে বাজনা ভাই, তেনেকুৱা এইবোৰ। তাৰপিছত চতুৰ্থ প্ৰহৰত মানে আধা ৰাতিয়া গোৱা হয়। এই গালৱাৰী ঝুমুৰো গোৱা হয়। গালৱাৰী ঝুমুৰ মানে কি? তাৰ মাত্ৰাবিলাক অলপ বেলেগ, বেছি 10 মাত্ৰা, আৰু তাতেই মানে গোৱা হয় গালৱাৰী। যেনে এটা গীত বুলি ক'লে, লাল শালুকের ফুল ফুটে আধা রাইতে হায় রাম, যার সঙ্গে যার ভাব থাকে মরিলে কি ছুটে বন্ধু এত রাইত কেনে। এইটো আধা ৰাতীয়া গীত। তাৰপিছত আৰু মাজতে আকৌ খেমটাও, তাৰপিছত খেমটাও কৰা হয়। শ্যামকে আমি না দেখিলে হৈ দিশাহাৰা হে, শ্যাম আমাৰ নয়নের তাৰা হে, এনেকুৱা গীত কিছুমান আছে, তালমানবিলাক বেলেগ। তাৰপিছত ৰাতিপুৱা প্ৰহৰত এইটো মানে ভিনচেৰিয়া গোৱা হয়। এই ভিনচেৰিয়াটোত মানে আৰু গগনে উঠিল বেলা কত না করিব খেলা রে, গাছ কদম কেরি ডাল ধরি হরি, বংশী বাজায় কত ছল করি। এই ভিনচেৰিয়া গীত গোৱা হয়। ভিনচেৰিয়া গীত হোৱাৰ পিছতে ৰাতি পুৱাই যায়। তাৰপিছত মানে বিসৰ্জন দিয়া হয় কৰম ডালটোক। সেইটোৱেই আৰু তাতেই গোটেই নিশা, গোটেই ৰাতিটোৰ ভিতৰত গধূলিৰ পৰা একদম পিছদিনাখন ৰাতিপুৱালৈকে য'ত গীতবিলাক গোৱা হয়, সেই গীতবোৰেই হ'ল ঝুমুৰ গীত। ঠিক আছে। ঝুমুৰৰ ইতিহাস, এতিয়া আমি অসমত ঝুমুৰ বুলি কওঁ আৰু বাহিৰত বেংগলীবিলাকে ঝুমুৰ বুলি কয়, যেনেকৈ অসমীয়াত ঝুমৰা বুলি কয় আৰু ঝুমেৰ বুলি কয় ঝাৰখণ্ডীত। গতিকে একেই কথা, আমি ঝুমেৰ বুলি কওঁ। এই যে কওঁতে কথা প্ৰসংগত মানুহ ঝুমুৰ ঝুমুৰ কৈ থাকে, একো নাই, একেই কথা। মানে কথাটো হ'ল কি, ঝুমুৰ নৃত্য গীত এইবিলাক মানে ইয়াৰ আধ্যাত্মিক দিশটো চাবলৈ গ'লে, ইয়াৰ পৰম্পৰা, লোককৃষ্টি, সংস্কৃতি, আধ্যাত্মিক দিশ চাবলৈ গ'লে মানে অযোধ্যাত দাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই মানে আৱিষ্কাৰ কৰা এই ঝুমুৰ নৃত্য গীত। এই গোপগোপীসকলৰ লগত নৃত্য গীত কৰিছিল, তাতে গাইছিল, তাতে প্ৰচাৰ কৰিছিল। এতিয়া কৰ্ম আৰু ধৰ্ম, ভাল কৰ্মত ভাল ফল, বেয়া কৰ্মত বেয়া ফল,
এই কৰম যে পৰৱ যে পতা হয়, এই কৰম পৰৱত এই গোটেই গীতবিলাক গোৱা হয়। গতিকে ইতিহাসটো তেনেকুৱা ধৰণৰ কথা বহুত কথা আছে। গতিকে কৰম পৰৱৰ ইতিহাসটো চাবলৈ গ'লে আমি একদম মানে সৌ দাপৰ যুগৰ কথাৰ পৰাই আমি ক'ব লাগিব, কৰমৰ সৃষ্টিৰ কথাটো ক'ব লাগিব। এইখিনি কথা ক'বলৈ গ'লে বহুত সময় লাগিব, আৰু এনেকুৱা বিষয় এটা ছাবজেক্ট কম পটককৈ কৈ দিব পৰা নাযায়, এইটো ক'বলৈ বহুত সময়ো লাগে। এতিয়া মই আহিম মানে আমাৰ মেঘা ঝুমুৰৰ কথা, বিনন্দিনী, ঝুমেৰ বিনন্দিনী। এইটো কথাটো হ'ল কি, অসম চৰকাৰে এতিয়া অসমত আমাৰ চাহ জনগোষ্ঠীৰ মানুহবিলাক আজি ব্ৰিটিছে আনিছিলে চাহ জনগোষ্ঠীৰ মানুহবিলাকক। আজি ইয়াতে আনি চাহ বাগিচা খুলিলে। আজি চাহ বাগিচাৰ ইয়াত আজি চাহ বাগিচাৰ আজি আমি জনাত 200 বছৰ হ'ল। এই 200 বছৰ হোৱাৰ কাৰণেই আজি মানে অসমত প্ৰধানমন্ত্ৰী মহোদয় আহিব, আৰু প্ৰধানমন্ত্ৰী মহোদয়ৰ সন্মুখত আমাৰ ঝুমুৰ নৃত্য কৰা হ'ব। তাতে গতিকে প্ৰধানমন্ত্ৰী মহোদয়ৰ ওচৰত ঝুমুৰ নৃত্য কৰা হ'ব, আৰু আমাৰ এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সাংস্কৃতিক মন্ত্ৰী মহোদয়ে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু প্ৰত্যেকেই তাত যাব, নাচিব, গাব। গতিকে এইটো এটা আমাৰ কাৰণে বহুত এটা ভাল লক্ষণ, আৰু বিশ্ব দৰবাৰত ঝুমুৰ নৃত্য চাব প্ৰচাৰ হ'ব, নহয় জানো? গতিকে আমাৰ প্ৰত্যেক মানুহখিনিয়ে মানে এটা ভাল এটা সেই দিনটোলৈ অপেক্ষা কৰি আছে, আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ আমি যে আমাৰ জনগোষ্ঠীৰ মানুহবিলাকৰ হৈ প্ৰত্যেকেই আমি চৰকাৰক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। গতিকে মই শেষতনো কি ক'ম, মুখ্যমন্ত্ৰী মহোদয় চৰকাৰে যি লক্ষ্য আৰু উদ্দেশ্যৰে আজি এই ঝুমুৰ নৃত্য, মেঘা ঝুমুৰ, বিনন্দিনী ঝুমুৰ যি কৰিবলৈ আগবাঢ়িছে, সেই লক্ষ্য আৰু উদ্দেশ্য সফল হওক, মই তাকেই কামনা কৰিছোঁ।